সকলোকে স্বাগতম জনাইছো উন্নতি ক্লাছলৈ। আশা কৰো আগৰ ক্লাছ কেইটা আপোনালোকে ভালদৰে বুজি পাইছে। আগত যিবোৰ অংক শিকোৱা হৈছে সেই অংকবোৰ আগতে আহি গৈছে আৰু আজি আমি নতুন টপিক এটালৈ আৰম্ভ কৰিবলৈ ওলাইছো, গতিকে সকলোৱে বহি কলম উলিয়াই লওক। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে 120 জন ছাত্ৰৰ এটা ছাত্ৰাবাসত 45 দিনৰ খাদ্য মজুত আছে। যদি ছাত্ৰাবাসত নতুনকৈ 30 জন ছাত্ৰই যোগদান কৰে তেন্তে মজুত খাদ্যৰে ছাত্ৰাবাসটো কিমান দিন চলিব পাৰিব? সহজ অংক, কিন্তু কুৱেশ্যনটো দেখাতে আমি হয়তো ভাবিব পাৰোঁ যে বহুত ডাঙৰ কুৱেশ্যন। প্ৰথমতে ল'ৰা আছিল 120 জন, হয়। প্ৰথমতে ল'ৰা আছিলে 120 জন, কিমান দিন খাব পাৰিছিলে? 45 দিন খাব পাৰিছিলে, হয়। 45 দিন খাব পাৰিছিলে, হয়। 120 জন ল'ৰাই যদি 45 দিন খাব পাৰে, সেই একেখিনি খাদ্য এজন ল'ৰাই কিমান দিন খাব? কম দিন খাব নে বেছি দিন খাব? সেইটো ভাবক। কম দিন খাব নে বেছি দিন খাব? নিশ্চয় বেছি দিন খাব, হয় নে নহয়? গতিকে আমি কি কৰিম, যদি বেছি হয় তেতিয়াহ'লে 45ৰ লগত 120 আমি মাল্টিপ্লাই কৰিম। 45ৰ লগত 120 মাল্টিপ্লাই কৰিলে কিমান হয়? 45 আৰু 12 মাল্টিপ্লাই কৰিম। আমি আগতে কৈছো যে 0 আমি পাছত বহুৱাই দিম, হয়। 5 দুগুণ 10 শূন্য, 7 1, 4 দুগুণ 8, 8 1 9, 5 1 গুণ 5 আৰু ইফালে 4 1 গুণ 4। কিমান হ'ল আমাৰ? এই 0টোতো আমি ইয়াতে বহুৱাম, এইটো 0 ইয়াতে বহুৱালো, 9 5 14, 4 হাতে থাকিব 1, 4 1 5, তাৰমানে 5400 হ'ল। গতিকে আমি কিমান দিন খাব পাৰিম? 5400 দিন কি কৰিব পাৰিম? খাব পাৰিম। হৈ গ'ল। নতুনকৈ ল'ৰা কিমান জন অহা বুলি কৈছে? নতুনকৈ ল'ৰা আহিছিলে 30 জন। আগতে কিমান আছিলে? 120 জন আছিলে। নতুনকৈ আহিছে 30 জন, তাৰমানে টোটেল কিমান হ'ল? 150 জন, হয়। 150 জন ল'ৰা হ'ল। আগতে 120 জন আছিলে, হয়। 120 জন আছিলে, নতুনকৈ আহিলে 30 জন, গতিকে হ'ল 150 জন। গতিকে এজন ল'ৰাই যদি 5400 দিন যদি খাব পাৰে সেই একেখিনি খাদ্য, গতিকে 150 জন ল'ৰাই কিমান দিন খাব? কম খাব নে বেছি খাব? কম দিনত শেষ হৈ যাব খাদ্যখিনি, হয় নে নহয়? গতিকে 5400 ডিভাইডেড বাই 1000। এইটো কাটা গ'ল। 15 খিনি কিমান বাজে আপোনালোকে এনেকৈ কৰি ল'ব। 15 3 গুণ 45 আৰু ইফালে থাকিব 14 পৰা 5 গ'লে 9 0, 15 6 গুণ 90, তাৰমানে কিমান দিন? 36 দিন। 150 জন ল'ৰাই কিমান দিন খাব? 37 দিন খাব। বুজি পাইছে সকলোৱে? চিম্পল অংক। 120 জন ল'ৰাৰ খাদ্য আছিল, 45 দিন খালে, গতিকে 120 জন ল'ৰাই আমি নধৰো, এজন ল'ৰাই সেই একেখিনি খাদ্য কিমান দিনত শেষ কৰিব? 5400 দিনত শেষ কৰিব, ঠিক আছে। গতিকে 150 জন ল'ৰা, কাৰণ আগত 120 জন আছিলে, হয় নে নহয়? আগত 120 জন আছিলে, নতুনকৈ আহিছে 30 জন, গতিকে হ'ল কিমান? 150 জন হ'ল। গতিকে 150 আমি এইখিনিক ডিভাইড কৰি দিলে কিমান হ'ব? 36 ডেজ হ'ব। গতিকে কেইদিন খাব পাৰিব? 36 দিন খাব পাৰিব। হ'ব, মই মুছি দিছো। আপোনালোকৰ যদি কিবা অসুবিধা থাকে বেক কৰি আপোনালোকে চাই ল'ব পাৰিব, ঠিক আছে। নেক্সট কুৱেশ্যনটো আপোনালোকে চাই লওক। এইবিলাক অংক আগত আহি গৈছে, মই তাৰ পৰাই দিছো দেই। গতিকে আপোনালোকে প্ৰেক্টিচ কৰক, প্ৰেক্টিচ কৰিলে আপোনালোকৰ হৈ যাব। আৰু অংক বোলা বস্তুটো ইমান টান নহয়, সহজে হয়। 2 6 18 54 অনুক্ৰমটোৰ অষ্টম ৰাশিটো হৈছে কিমান? 2 6 তাৰপিছত 18 তাৰপিছত 54 এনেকৈ গৈছে। এইটো প্ৰথম ৰাশি, এইটো প্ৰথম, এইটো দ্বিতীয়, এইটো তৃতীয় আৰু এইটো চতুৰ্থ। প্ৰথমটো সাপোজ 2, হয়। দ্বিতীয়টো 2 into 3, হয়। তৃতীয়টো 2 into 9, চতুৰ্থটো 2 into কিমান হ'ব? 27, হয়। 27। গতিকে প্ৰথমটো যদি 2 into 3 to the power 0 আমি এনেকৈ লিখিব পাৰোঁ। 2 into 3 1, 2 into 3 square, 2 into 3 cube। গতিকে অলপমান মাথা খটুৱালে নেক্সটটো কি হ'ব? 2 into 3 to the power 4, হয়। প্ৰথমটো 0, দ্বিতীয়টো 1, তৃতীয়টো 2, 7টো কিমান হ'ব? 7 নম্বৰ ৰাশিটো কিমান হ'ব?
2 into 3 to the power 6 8 নম্বৰ ৰাশিটো কি হ'ব 2 into 3 to the power 7 গতিকে এইটো হৈছে 8 নম্বৰ ৰাশিটো প্ৰথমটো যদি 0 আছে 3 to the power 0 ইয়াৰ ভ্যালুটো তো 1 এ হয় না নহয় 2 গুণ 2 হয় গতিকে এইটো কিমান হ'ল 2 3 গুণ 6 এয়া 6 3 3 গুণ 9 3 স্কয়ার মানে 9 9 দুগুণ 18 এয়া 18 3 3 গুণ 9 9 3 গুণ 27 27 দুগুণ 54 গতিকে আমি 4 নম্বৰ ৰাশিটো 3 পাইছো 7 নম্বৰ ৰাশিটো 6 পাম 8 নম্বৰ ৰাশিটো 3 to the power 7 পাম গতিকে আমাৰ এইটো হ'ব 8 নম্বৰ ৰাশিটো গতিকে 8 নম্বৰ ৰাশিটো আপোনালোকে যদি মাল্টিপ্লাই কৰি দিয়ে তেতিয়া হলে 8 নম্বৰ ৰাশিটো আমি কিমান পাম 2 into 3 কেইটা আছে 7টা আছে হয় 3 কেইটা আছে 7টা আছে গতিকে 3 3 গুণ 9 3 3 গুণ 9 3 3 গুণ 9 9 9 গুণ এখিনি কিমান পাম আমি 81 পাম হয় এখিনি কিমান পাম 27 পাম গতিকে আমি কি কৰিম 81 আৰু 27 মাল্টিপ্লাই কৰিম 81 আৰু 27 মাল্টিপ্লাই কৰিলে কিমান হ'ব 7 1 গুণ 7 8 7 গুণ 56 2 1 গুণ 2 8 2 গুণ 16 গতিকে এখিনি আপোনালোকে কৰি ল'ব ঠিক আছে 6 5 11 7 2 2187 গতিকে 2187 ক যদি আমি 2 ৰে মাল্টিপ্লাই কৰো কিমান হ'ব 2 ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 7 2 গুণ 14 4 7 1 8 2 গুণ 16 16 17 7 7 1 2 গুণ 2 2 1 3 আৰু 2 2 গুণ 4 মানে 4374 টো আমাৰ শুদ্ধ উত্তৰ হ'ব বুজি পাইছে আপোনালোকে 4374 টো আমাৰ শুদ্ধ উত্তৰ এইটো আমাৰ শুদ্ধ উত্তৰ 4374 ঠিক তেনেকৈ আপোনালোকে পঞ্চম নম্বৰটো উলিয়াব পাৰিব 6 নম্বৰটো উলিয়াব পাৰিব 7 নম্বৰটো উলিয়াব পাৰিব 8 নম্বৰটো উলিয়াব পাৰিব হয় না নহয় গতিকে অলপমান যদি টেকনিকটো খটুৱাই দিয়ে অলপমান যদি চিন্তা চৰ্চা কৰে তেতিয়াহ'লে অংকবিলাক সহজ হৈ পৰে তাৰমানে আমাৰ নেক্সট কোৱেশ্চনটা চাব 2 ৰে হৰণ কৰিলে ভাগশেষ 1 থকা 3 ৰে হৰণ কৰিলে ভাগশেষ 2 থকা 4 ৰে হৰণ কৰিলে ভাগশেষ 3 থকা সংখ্যাটো হৈছে কি হ'ব 2 ৰে যদি হৰণ কৰা যায় ভাগশেষ কিমান থাকে ভাগশেষ 1 থাকে হয় 3 ৰে যদি হৰণ কৰা যায় ভাগশেষ কিমান থাকে 2 থাকে 4 ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকে 3 থাকে সংখ্যাটো আমাক উলিয়াব দিছে কি সংখ্যা হ'ব একদম ইন্টারেস্টিং অংক সংখ্যাটো আমি উলিয়াব পাৰিম আৰামছে উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম চাব এটা সংখ্যা 2 ৰেও যায় 3 ৰেও যায় 4 ৰেও যায় হয় 2 ৰে যায় 3 ৰে যায় 4 ৰে যায় গতিকে 2 3 4 ৰে আমি এলসিএম উলিয়াই লম হল এলসিএম উলিয়াই ললো কিমান হ'ব 2 3 গুণ 6 6 2 গুণ কিমান হ'ব 12 হ'ব হয় 2 ৰে ডিভাইড কৰিলে ইয়াৰ পৰা কি কি ৰয় বুলি কৈছে 1 এটা ৰয় বুলি কৈছে গতিকে আমি কি কৰিম ক অলপমান চিন্তা কৰক এটা সংখ্যা 2 ৰেও যায় 3 ৰেও যায় 4 ৰেও যায় গতিকে আমি 2 3 4 আমি এলসিএম টো উলিয়াই ললো যেটো একেবাৰে সৰু ভ্যালু যেটো আমাৰ এই বস্তুটা আমি উলিয়াই ললো এলসিএম টো উলিয়াই ললো মানে লসাগুটো উলিয়াই ললো 12 হয় 12 গতিকে এতিয়া আমি এটা বস্তু চাম যে 2 ৰে ইয়াক ডিভাইড কৰিব লাগে 2 ৰে ডিভাইড কৰাৰ পিছত 1 এটা ৰব লাগিব ঠিক আছে যদি 1 ৰয় আমি ইয়াৰ পৰা 1 এটা মাইনাস কৰি দিব পাৰো তাৰ মানে 11 11 টক চাওকচোন আপুনি 3 দি ডিভাইড কৰি চাওক 3 দি ডিভাইড কৰি চাওক 11 কিমান বাৰ যাব 3 3 গুণ 9 2 ৰব বাকি হল 4 ৰে কৰক কিমান হ'ব 4 2 গুণ 8 থাকিব কিমান 3 হল 3 ইফালে কিমান আছিল 2 গতিকে ইয়াতে 2 হৈছিল গতিকে 2 ৰে যদি আমি 11 ক ডিভাইড কৰো কিমান হ'ব 5 2 গুণ 10 এক বাকি হ'ব হয় না নহয় গতিকে আমাৰ সংখ্যাটো কি হ'ব 11 হ'ব হৈছে অলপমান টেকনিক খতে অংকবিলাক যদি আমি কৰো তেতিয়া হলে একদম ইজি প্ৰসেছত আমাৰ এনসারটো ৰিজাল্টটো ওলাই পৰে গতিকে আপোনালোকে ট্রাই কৰিব ঠিক আছে যদি কি বুজিব লগা থাকে যদি কোনোবাটো বুজি পোৱা অলপ সকজা লাগি আছে তেতিয়ালে কমেন্টত জনাব হা মই তাক নেক্সট ক্লাছত কভাৰ কৰি লম হেতু নেক্সট ক্লাছত মই আপোনালোকক আকৌ বুজাবলৈ চেষ্টা কৰিম ঠিক আছে শিকিব লগাটো মোৰো বহুত আছে কিন্তু তাৰ মাজত যিখিনি মই জানো যিখিনি মই শিকিছো সেইখিনি মই আপোনালোকক দিবলৈ যত্ন কৰিছো আৰু এইবিলাক কোৱেশ্চন মানে আগৰবাৰ আহি গৈছে গতিকে যোৱা পৰীক্ষাবোৰত এইবোৰ আহি গৈছে আৰু তাৰপৰে মই উলিয়াই কেনে আপোনালোকক দি আছো গতিকে আপোনালোকে যদি ভালদৰে যদি যত্ন কৰি বস্তুবিলাক চাই তেতিয়াহলে আপোনালোকৰ কাৰণে ইজি হৈ যাব ঠিক আছে আৰু ক্লাছবোৰো মই বেছি দীঘলীয়া কৰা নাই
কাৰণ আমাৰ বেলেগ টপিকো চাব লগা থাকে হয় নে নহয় এনেকুৱা নহয় যে মোৰ ক্লাছটোৱে মানে সকলোতকৈ ডাঙৰ মানে এইটো ক্লাছটোতে আপোনালোকে সকলোখিনি বুজি পাব নহয় মেথছৰ কিছু অংশ ইয়াত মানে ক্লাছটোত বুজি পাব ঠিক আছে নেক্সট কুৱেশ্যন cos theta is equal to a by b আমাক sec theta উলিয়াব দিছে cos theta a by b বুলি কৈছে আমি উলিয়াব লাগে sec theta আমি জানো যে cos theta মানে কিমান cos theta মানে 1 by sec theta হয় cos theta মানে যদি a by b হয় sec theta মানে উলটাই দিলে হৈ গল হয় না নহয় উলটাই দিলে হৈ গল ইন্টারেস্টিং হয় না নহয় গতিকে আমি ডাইরেক্ট লিখিব পাৰো sec theta b by a হ'ব sec theta b by a ডাইরেক্ট লিখিব পাৰো আমি ইয়াত কোনো অসুবিধা নাই যদি ডাইরেক্ট নিলিখো মই অঙ্কটো কৰিম কৰক কেনেকৈ কৰিব cos theta মানে আমাক কিমান দিয়া আছে a by b দিয়া আছে 1 by sec theta দিয়া আছে হয় এটা যদি উলটাই দিও কি হ'ব sec theta হ'ব হয় sec theta হ'ব আৰু এটো উলটাই দিব লাগিব এনেকুৱা নহয় যে আমি এটো উলটাই দিকেনে এটো উলটাই দিয়া নাই তেতিয়া অঙ্কটো ভুল হ'ব আমাৰ হয় না নহয় ই ভাবিব মোক বেয়া পাইছে হয় না নহয় গতিকে আমি নিদু আমাৰ এটো থিওৰিয়ে হয় হয় না নহয় গতিকে আমাৰ ফৰ্মুলাত আছে গতিকে আমি ফৰ্মুলা মতে যদি অঙ্কখিনি কৰো আমাৰ সকলোখিনি বস্তু ইজি হৈ যাব ঠিক আছে গতিকে ক্লাছটো বেছি দীঘলীয়া নকৰো ইয়াতে মই ক্লাছটো সামৰিব ওলাইছো সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে ইমান মনোযোগেৰে এই সম্পূৰ্ণ ক্লাছটো উপভোগ কৰিলে বা সম্পূৰ্ণ ক্লাছটো আপোনালোকে চালে গতিকে তাৰ কাৰণে বহুত বহুত সকলোকে ধন্যবাদ পুনৰবাৰ লগ পাম অন্য এটি ক্লাছত